হেল্ল' এভৰিৱান, আজি পুৰ দিয়া ভাতকেৰেলা বনাওঁ আহক। আৰু ভাতকেৰেলাটো মই অকণমান বেলেগ ধৰণে বনাইছোঁ। পুৰ দি পেলাই মই আজি কাৰী হিচাপত বনাইছোঁ, যিহেতু দুপৰীয়া ভাতৰ লগত খাবৰ কাৰণে বনাইছোঁ। তাৰ কাৰণে মই 5টা ভাতকেৰেলা লৈ লৈছোঁ। ভাতকেৰেলাকেইটা প্ৰথমতে বাকলি গুচাই ভালদৰে ধুই ল'লোঁ। ধুই পেলাই দুটা ভাগত ভাগ কৰি ল'লোঁ, মানে দুফাল কৰি ল'লোঁ আৰু এটা কুকাৰত ট্ৰান্সফাৰ কৰি দিলোঁ। ভাতকেৰেলাকেইটা তিতি যোৱাকৈ, মানে ভাতকেৰেলাকেইটা তলত ভিজি থকাকৈ মই ইয়াত পানী এড কৰি দিলোঁ। আৰু দুটা চিটি অহালৈকে ভাতকেৰেলাকেইটা বইল কৰি ল'ম। ইয়াৰ জেগাত আপোনালোকে ডাঙৰ কিবা বাচনতো বইল কৰি ল'ব পাৰে। ইয়াত মোৰ ভাতকেৰেলাকেইটা দুটা চিটি আহি গ'ল। অহাৰ পিছত মই উলিয়াই থৈ দিলোঁ। অলপ ঠাণ্ডা হৈ গ'ল, মানে হাতে চুব পৰা হৈ গ'লোঁ। এতিয়া মই ভাতকেৰেলাৰ গুটিখিনি উলিয়াই ল'ম। ভাতকেৰেলাৰ গুটিখিনি উলিয়াবৰ কাৰণে মই প্ৰথমতে এখন চুৰি লৈ পেলাই ভাতকেৰেলাটো কিনাৰটো অকণমান কাটি লৈছোঁ। কাটি দিয়াৰ পিছত হাতেৰে ধুনীয়াকৈ উলিয়াই দিছোঁ, বা চুৰি দিও উলিয়াব পাৰে, বা ইয়াৰ জেগাত চামুচ দিও উলিয়াব পাৰে, বা একো নহ'লে আপোনালোকে ডাইৰেক্ট হাতেৰে উলিয়াই দিব পাৰে। আঙুলি এটা দি পেলাই এনেকৈ গুটিখিনি উলিয়াই দিলে ওলাই যাব, যিহেতু আমি ভাতকেৰেলাকেইটা বইল কৰিয়ে লৈছোঁ। আৰু মই আজি এই ভাতকেৰেলা গুটিকেইটা দি পেলাই আজি পুৰটো দিম। কিন্তু আপোনালোকে ইয়াৰ জেগাত যদি মানে গুটিকেইটা খাই বেয়া পায়, তেতিয়াহ'লে বইল কৰি লোৱা দুটা আলু লৈ ল'ব। কিন্তু মই মোৰ ভাতকেৰেলা যিহেতু বহুত বেছি মানে পকা নাছিলে, গুটিকেইটা কোমলীয়াই আছিলে, আৰু মোৰ ঘৰত সকলোৱে ভালো পায়। সেইকাৰণে মই আজি ভাতকেৰেলা গুটিকেইটা দিয়ে পুৰ দিম। তাৰ কাৰণে মই এটা কেৰাহীত 2 চামুচ তেল গৰম কৰি লৈছোঁ। তেলটো গৰম হোৱাৰ লগতে আধা চামুচ জিৰা এড কৰি দিছোঁ, আৰু যোনখিনি গুটি মই উলিয়াই থৈছিলোঁ সেই গুটিখিনি এড কৰি দিছোঁ। লগতে নিমখ এড কৰি দিম সোৱাদ অনুসৰি, বা আধা চামুচতকৈ কম, হালধি পাউডাৰ আধা চামুচ আৰু ৰেড চিলি পাউডাৰ আধা চামুচ এড কৰি পেলাই এইখিনি 2 মিনিটমানৰ কাৰণে ল' ফ্লেমত ভাজি ল'ম। ভাতকেৰেলাকেইটা যিহেতু আমি বইল কৰিয়ে লৈছোঁ, সেইকাৰণে এইখিনি মানে বহুত বেছি সময় ভাজাৰ কোনো দৰকাৰ নাই। আৰু ইয়াত 2 মিনিট হৈ গ'ল। 2 মিনিটত মোৰ ভাতকেৰেলা গুটিখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই এইখিনি উলিয়াই পেলাই ছাইড কৰি থৈ দিম। আনফালে এটা ডাঙৰ বাচনত মই 4 চামুচ বেচন লৈ লৈছোঁ। বেচনৰ জেগাত আপোনালোকে ইয়াত শুকান পিঠাগুড়িও ল'ব পাৰে, আৰু লগতে বেচন বা শুকান পিঠাগুড়ি দুইটা মিক্স কৰিও ল'ব পাৰে। বেচনখিনিত মই নিমখ এড কৰি দিম 1 চুটকি, লগতে আধা চামুচতকৈও কম হালধি পাউডাৰ এড কৰি দিম, যাতে ইয়াৰ কালাৰটো ভাল আহে। আৰু ভালদৰে পানী এড কৰি পেলাই এইটো এটা বেটাৰ বনাই ল'ম। বহুত বেছি ডাঠকৈও নহয়, বহুত বেছি পাতলকৈও নহয়। এতিয়া মই বইল কৰি থোৱা ভাতকেৰেলাৰ পিচকেইটাত যোনখিনি ভাতকেৰেলাৰ গুটি আমি ফ্ৰাই কৰি লৈছিলোঁ, সেই গুটিখিনি আমি ইয়াত ধুনীয়াকৈ ফিল কৰি ল'ম। আৰু ইয়াত বহুত বেছিকৈ ফিল কৰি দিব নালাগে, ইয়াত যিহেতু আমি বেচনত এইটো কোটিং কৰিবই লাগিব। আৰু যদি ভাতকেৰেলাকেইটা গুটি উলিয়াওঁতে অকণমান ফাটি চিটিও গৈছে, তেতিয়াহ'লেও কোনো কথা নাই, কোনো প্ৰব্লেম নাই। বেচনত দিয়াৰ লগতে এইটো মানে ভালদৰে বন্ধ হৈ যাব। এতিয়া মই ভাতকেৰেলাৰ এটা পিচ লৈ ল'ম, আৰু হাতেৰে ধুনীয়াকৈ বেচনত ধুনীয়াকৈ মিলাই দিম, যাতে গুটিখিনি ওলাই নপৰে আমি যেতিয়া তেলত এইটো ফ্ৰাই কৰিম। আৰু এখন কাটা চামুচ লৈ পেলাই মই এইটো উলিয়াই ল'ম। আনফালে তেল গৰম কৰিয়ে ৰাখিছোঁ। এই প্ৰচেছটো কৰাৰ আগতে তেল গৰম কৰি ৰাখিব লাগিব। তেলটো হাই টু মিডিয়াম ফ্লেমত মই তেলখিনি গৰম কৰি লৈছোঁ। কুহুমীয়া গৰমতকৈ অলপ বেছি গৰম কৰি লৈছোঁ। এতিয়া মই ল' টু মিডিয়াম ফ্লেমত ভাতকেৰেলাখিনি ফ্ৰাই কৰি ল'ম। আৰু যেতিয়া মই বেচনত কোটিং কৰি লৈছোঁ ভাতকেৰেলাখিনি, লগতে মই চামুচখন দি পেলাই তেলত এড কৰি দিছোঁ। বেচনত কোটিং কৰাৰ লগতে তেলত এড কৰি দিব লাগিব, থৈ দিব নালাগে। আৰু এতিয়া মই তেলত এড কৰি লৈ পেলাই মই এইখিনি 2 মিনিটমানৰ কাৰণে ল' টু মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ম। ভাতকেৰেলাখিনি যিহেতু বইলে আছে, এইখিনি মানে ফ্ৰাই হ'বলৈ বহুত বেছি সময় নালাগে। আৰু ইয়াত আমাৰ ভাতকেৰেলা ৰেডি হৈ গ'ল। এই ভাতকেৰেলাৰ পকৰিটো আপোনালোকে এনেদৰেও খাব পাৰে, বহুতেই বেছি টেষ্টি হয়। কিন্তু মই আজি কাৰী বনাম, তাৰ কাৰণে মই এটা ডাঙৰ চাইজৰ বিলাহী লৈ লৈছোঁ, আৰু আধা ইঞ্চি আদা লৈ লৈছোঁ। লগতে আপোনালোকে 2টা কেঁচা জলকীয়াও এড কৰি দিব পাৰে, কিন্তু মোৰ তাত কেঁচা জলকীয়াটো নাছিলে, সেইকাৰণে মই এড কৰা নাই। আৰু 2 চামুচ মই দৈ এড কৰি দিছোঁ। দৈটো মোৰ বহুত বেছি টেঙা দৈ নহয়। আনফালে ছেম কেৰাহীটোতে মই এক্সট্ৰা তেলখিনি উলিয়াই ল'লোঁ। 2 চামুচ তেল আছে। আধা চামুচ জিৰা এড কৰি দিম। জিৰাটো ফুটি যোৱাৰ লগতে বিলাহী আৰু দৈৰ পেষ্টটো এড কৰি দিম। নিমখ এড কৰি দিম সোৱাদ অনুসৰি, বা আধা চামুচ। আৰু একেৰাহে মিলাই থাকিম, যাতে দৈখিনি যেতিয়ালৈকে আমাৰ মানে উতলিবলৈ নালাগে। কাৰণ দৈ এড কৰিলে যদি উতলাৰ আগতে নহয় এৰি দিয়ে হাতখন, তেতিয়াহ'লে দৈখিনি ফাটি যায়, আৰু ফাটি গ'লে চব্জিখনৰ সোৱাদটো ইমান ভাল নাহে। একেৰাহে লৰাই থাকিলে তেতিয়া দৈখিনি ফাটি নাযায়। ইয়াত মই একেৰাহে লৰাই থাকোঁতে দৈখিনি ধুনীয়াকৈ একদম মানে উতলিবলৈ গ'ল। দেখিছে ইয়াত কিমান ধুনীয়াকৈ ফুট হৈ গৈছে, মানে তেলো এৰি দিছে কিনাৰত। তেনেকুৱাতে মই ইয়াত শুকান মছলা এড কৰি দিম। শুকান মছলাত আধা চামুচ হালধি পাউডাৰ, আধা চামুচ ৰেড চিলি পাউডাৰ, আৰু 1 চামুচ ধনিয়া পাউডাৰ এড কৰি দিছোঁ। লগতে পানী এড কৰি দিছোঁ আধা গিলাচ, মানে ঘৰত থকা নৰ্মেল গিলাচ এটাৰে আধা গিলাচ পানী এড কৰি দিছোঁ। পানীৰ পৰিমাণটো নিজৰ হিচাপ অনুসৰি কম বেছি কৰিব পাৰে। আৰু ভালদৰে মিলাই ল'ম। পানীখিনি যেতিয়া এটা উতল আহে নহয়, উতল অহাৰ লগতে মই ৰেডি কৰি থোৱা ভাতকেৰেলাৰ পকৰিকেইটা এড কৰি দিম। আৰু 1 মিনিটমানৰ কাৰণে ল' ফ্লেমত এইখিনি ঢাকি পেলাই মই সিজিবলৈ দিম। বহুত বেছি সিজাই থাকিব নালাগে। ভাতকেৰেলাখিনি আমি যিহেতু পকৰি বনাই থৈছোঁ, আৰু কাৰীটোও আমাৰ ৰেডি হৈয়ে আছে, বিলাহী চিলাহী সকলোবোৰ মানে আমি ফ্ৰাই কৰিয়ে লৈছোঁ আগতীয়াকৈ। সেইকাৰণে 1 মিনিটমান ল' ফ্লেমত ঢাকি পেলাই এইখিনি সিজালে আমাৰ চব্জি ৰেডি হৈ যায়।
মোৰ আজিৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব, লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰো কৰি দিব।